এই চাওকচোন, এই ধুনীয়া ঘৰ দুৱাৰ চব ভাঙি পেলাই আছে। এইটো হ'ল বৰগাঁও, এই পশ্চিম বৰগাঁৱৰ এই অৱস্থা। এইটো হ'ল মেডি মাটি, এই মেডি মাটিবোৰ এতিয়া ভাঙি আছে, উচ্ছেদ কৰি দি আছে। যেতিয়া উচ্ছেদিত হয় মানে একদম মানুহৰ ইমান ঘৰ দুৱাৰ পেলাই দি আছে, JCB লগাই আছে। গোটেই দেখি গোটেই এইখিনি আছে। কিমান বেয়া লগা কথা, কিমান দুখ লগা কথা। এই হ'ল অৱস্থা, মানুহৰ জীৱন টকা পইচা বৰবাদ হৈ গ'ল। আজি এই অৱস্থাত মানুহটো ঘৰতে নাই ক'ব গ'লে। যিখিনি মানুহে কাম কৰি আছিল লেবাৰ মিস্ত্ৰী কাম কৰি থকাৰ অৱস্থাতে একদম চৰকাৰী মানুহ আহি ঘৰ দুৱাৰ ভাঙি চিঙি চুৰমাৰ কৰি থৈ যায়। এই হ'ল মানুহৰ মায়া মমতা নোহোৱা অৱস্থা। মানুহবোৰ কেনেকুৱা ইমান টকা পইচা চব মাটি কিনিছে, ঘৰ দুৱাৰ বনাইছে। চাওকচোন, এয়া গেট চেট চব ভাঙি দিছে একদম। হ'ল মানুহৰ জীৱন। মানুহ টকা পইচা থাকিও লাভ নোহোৱা হ'ল। চৰকাৰে যি ইচ্ছা টকা কৰি আছে। চৰকাৰৰ মানে কোনো মায়া মমতা নাই। চৰকাৰী মাটিও নহয় এইখিনি। এইটো মেডি মাটি, মানুহৰ পৰা ইমান লাখ লাখ চবকে অলপ দেখাওঁ দেই। এতিয়া এই লাখ লাখ টকা কোন ক'ব নোৱাৰি মানুহ ঘৰৰ কি অৱস্থা। টেনশ্যন নল'বা, এনেকৈ দয়া নাই না মানুহৰ, এনেকৈ দুখ লগা। এই হ'ল বৰাগাঁৱৰ দৃশ্য। এইগুলো হেৰি মেডি মাটি হয়, এইটো মেডি মাটিয়ে হয়। এ কান্দাল ভাই, কি কান্দি আছা তই?